নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, আপোনাৰ যদি সন্তান আছে বা আপুনি যদি শিক্ষাৰ ক্ষেত্ৰত বহু দুৰ্বল, অৰ্থাৎ আপোনাৰ যদি পঢ়িবলৈ মন নাযায়, আপোনাৰ সন্তানৰ যদি পঢ়িবলৈ মন নাযায়, পঢ়াৰ সময়খিনিত তেওঁলোকে যিকোনো অজুহাত দেখুৱাই পঢ়াৰ পৰা যদি আঁতৰি থাকিব বিচাৰে আৰু পঢ়িলেও তেওঁলোকৰ যদি পঢ়াৰ সময়খিনিত টোপনি আহে, খেলিবলৈ মন কৰে আৰু অন্যান্য তেওঁলোকে অজুহাত দেখুৱাই যদি পলাবলৈ চেষ্টা কৰে পঢ়াৰ ক্ষেত্ৰৰ পৰা আৰু পঢ়িলেও তেওঁলোকৰ যদি সেই পঢ়াখিনি মনত নাথাকে, তৎক্ষণাতে সেই পঢ়াখিনি পাহৰি যায়, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত কেইটামান উপায় শ্বেয়াৰ কৰিব খুজিছো, যিকেইটা উপায় আপুনি এপাহ ৰঙা গোলাপ ফুলেৰে কৰিব লাগিব আৰু আপোনাক দুটামান বিশেষ ধৰণৰ উপায় দিম। লগতে কেইটামান আমি গুৰুত্বপূৰ্ণ আপোনালোকৰ লগত এই ভিডিঅ'টোত কামৰ বিষয়ে শ্বেয়াৰ কৰিম। যদি আপুনি এই কাম কেইটা সঠিকভাৱে কৰিব পাৰে, আপোনাৰ সন্তানৰ লগত, আপোনাৰ নিজৰ লগত যদি আপুনি শিক্ষাৰ লগত জড়িত হৈ আছে, তেন্তে আপোনাৰো যদি এনে অৱস্থাত আপুনি ভুগিছে, তেন্তে এই কাম আপুনি কৰিব পাৰে। যদি এই কাম কেইটা, এই উপায় কেইটা কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ পঢ়াৰ প্ৰতি আগ্ৰহ মনোযোগ বৃদ্ধি হ'ব। আপুনি যি পঢ়িব সেয়া আপোনাৰ মনত থাকিব। আপুনি পঢ়াখিনি, আপোনাৰ সন্তানে পঢ়াখিনি খুব ধুনীয়াকৈ মনত থাকিব। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি অভিভাৱক হয় আপোনাৰ সন্তানৰ, গতিকে আপুনি এই ভিডিঅ'টো কেতিয়াও আধৰুৱা নকৰিব। এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চোৱাৰ পাছত আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি খুব ভাল ফল দেখিবলৈ পাব খুব কম দিনৰ ভিতৰতে। মাথো আপুনি এই কথা কেইটা মনত ৰাখিব লাগিব প্ৰতিদিনেই। প্ৰিয় দৰ্শক, ঘৰখনেই হৈছে শিক্ষাৰ কঠীয়াতলী। ঘৰখনতেই প্ৰথম শিক্ষা লাভ কৰে আপোনাৰ সন্তানে। লগতে প্ৰিয় দৰ্শক, ঘৰখনৰ চালিকা শক্তি হৈছে ঘৰখনৰ অৰ্থাৎ সন্তানৰ মাতৃসকল। প্ৰিয় দৰ্শক, সন্তান জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, সফলতাৰ ক্ষেত্ৰত এগৰাকী মাতৃৰ বহু অংশ নিৰ্ভৰশীল হৈ থাকে। মাতৃয়ে তেওঁলোকক আগবাঢ়ি যোৱাত বহুতো সহায় কৰে। সন্তানৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক আৰু আধ্যাত্মিক আৰু নৈতিকভাৱে সুস্থ সবল কৰি ৰখাত এগৰাকী মাতৃৰ ভূমিকা অপৰিসীম। প্ৰিয় দৰ্শক, আমি ক'ব বিচাৰিছো যে প্ৰথমতেই এগৰাকী মাতৃয়ে তেওঁলোকৰ সন্তানসকলৰ মনত আত্মবিশ্বাস গঢ়ি তুলিবলৈ শিকাব লাগিব। আত্মবিশ্বাসেই হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতিৰ জখলা। সকলো বিষয়কে সমানে গুৰুত্ব দি পঢ়া-শুনা কৰিছে নে নাই, এই সকলোবিলাক চোৱা চিতা কৰাৰ দায়িত্ব হৈছে সন্তানৰ অভিভাৱকসকলৰ। কিন্তু প্ৰিয় দৰ্শক, আপুনি সন্তানৰ আগত কিছুমান কাম কৰাৰ দ্বাৰাও আপোনাৰ সন্তানে পঢ়িবলৈ মন নকৰিব পাৰে। পঢ়াৰ প্ৰতি দুৰ্বল হোৱাৰ আপোনাৰ হাত থাকিব পাৰে। অৰ্থাৎ আমি ক'ব বিচাৰিছো, আপুনি কিছুমান তেওঁলোকৰ সন্মুখত কৰিলে এনেকুৱা কাম, তেওঁলোকৰ পঢ়াৰ প্ৰতি মনটো বিচলিত হৈ পৰিব, যাৰ ফলত পঢ়াত মনোযোগ নবহিব, তেওঁলোকৰ মনটো বেলেগ কামলৈ গুচি যাব। সেইবাবে আপুনি কিছুমান কাম সন্তানৰ সন্মুখত, অৰ্থাৎ পঢ়ি থকাৰ সময়খিনিত আপুনি কৰাটো উচিত নহয়। এই ভিডিঅ'টোত আমি সুন্দৰভাৱে সকলোবিলাক কথা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাইছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত লিখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিছো। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত ভিজিট কৰিছে, অৰ্থাৎ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আপুনি বহুতো নজনা কথা জানিবলৈ পাব। গতিকে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, সন্তানক ডাঙৰ দীঘল কৰাটো ইমান সহজ কাম নহয়।
অভিভাৱকসকলে প্ৰতি মুহূৰ্ততে নিজৰ নতুন নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। যদি তেওঁলোকৰ শিশুটো অবাধ্য হয়, কোনো কথা শুনিব নিবিচাৰে, তেন্তে কি কৰিব? বহু ক্ষেত্ৰত এনে অভিভাৱকসকল বহুত চিন্তিত হৈ পৰে। বহু ক্ষেত্ৰত দেখা পোৱা যায় কিছুমান সন্তান বহুত জেদী হয়। তেওঁলোকে কাৰো কথা কোনো পধ্যেই নুশুনে। এই কাৰণেই শিশুটোৰ কাৰণে অভিভাৱকসকল বহুত চিন্তিত হৈ পৰে। প্ৰিয় দৰ্শক, আপোনাৰ শিশুটো যদি আপোনাৰ কথা একেবাৰেই নুশুনে, অভিভাৱকৰ কথা নুশুনি অবাধ্য হৈ পৰিছে, তেন্তে আপুনি এনে ভুল কাম কেতিয়াও নকৰিব। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি শিশুটোৱে আপোনাক বেয়া আচৰণ কৰিছে, তেন্তে আপুনি চিঞৰ বাখৰ নকৰিব শিশুটোৰ আগত। আৰু আপুনি যদি চিঞৰ বাখৰ কৰি গালি পাৰি যদি আপুনি তেওঁলোকক পৰামৰ্শ দিয়ে, তেতিয়াহ'লে আপোনাৰ শিশুটো আৰু অবাধ্য হৈ পৰিব। গতিকে আপুনি শান্তভাৱেৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। চিঞৰ বাখৰ কৰি আপুনি ভাবুকি দিলে আপোনাৰ শিশুটো ইয়াৰ ফলত আৰু অবাধ্য হৈ পৰিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ শিশুটো অস্থিৰ আৰু ফিজিকেল হ'ব। আপুনি তেওঁলোকৰ মনোযোগ বৃদ্ধি কৰাৰ কাম কৰিব লাগিব। কিদৰে আপুনি মনোযোগ বৃদ্ধি কৰিব পাৰিব? আপুনি তেওঁলোকে ভাল পোৱা যিকোনো খেল খেলিবলৈ সময়ত দিব লাগিব। আপুনি এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে ভাল পোৱা সৰু সৰু খেলবোৰ আপুনি খেলিবলৈ দিব। ইয়াৰ ফলত আপোনাৰ সেই অবাধ্য শিশুটোৰ কথা নুশুনা শিশুটোৰ ধৈৰ্য বৃদ্ধি পাব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ সন্তানে যি মনত কৰিব বিচাৰে, আপুনি তাক সদায় নাই বুলি নক'ব। আপোনালোকে সন্তানক স্বাধীনতা দিব লাগিব। আপোনালোকে তেওঁৰ প্ৰিয় খেল, প্ৰিয় কিতাপ আপোনালোকে পঢ়িবলৈ দি স্বাধীনতা দিব লাগিব। তেওঁলোকৰ সিদ্ধান্তত আপুনি মাজে মাজে অগ্ৰাধিকাৰ দিয়ক। আপুনি তেতিয়া কম দিনতে দেখিব আপোনাৰ শিশুটোৰ স্বভাৱ যি বেয়া আছিলে, জেদী আছিলে, এই জেদী স্বভাৱটো অলপ হ'লেও তেওঁলোকৰ কমিবলৈ আৰম্ভ কৰিব। আপোনাৰ সন্তানে যদি পঢ়া শুনাত মন নকৰে, তেতিয়াহ'লে আপুনি তাক মাৰধৰ কৰি আপুনি শাস্তি দিয়াৰ সলনি আপুনি শান্তভাৱেৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব। কি ভুল কৰিছে আপুনি ভালদৰে শান্তভাৱেৰে বুজাই দিব। আপুনি বুজাই দিব যে এই ভুল কাম কৰাৰ দ্বাৰা তেওঁলোকে ভৱিষ্যতে ভাল ফল পাব নোৱাৰিব। তেওঁলোকে কেনেকৈ ভৱিষ্যতটো ভালদৰে গঢ়ি তুলিব লাগিব, কি কাম কৰিলে ভৱিষ্যতটো গঢ়ি তুলিব পাৰিব, তাৰ বিষয়ে আপুনি শান্তিভাৱেৰে বুজাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সন্তানটোৱে অলপ হ'লেও কথাখিনি বুজিব। আপোনাৰ সন্তানটোক যদি আপুনি সেই ভুল কামটোৰ বিষয়ে ভালদৰে এবাৰ বুজাব পাৰে, তেতিয়াহ'লে সেই ভুল কাম পুনৰ আৰু সন্তানটোৱে কেতিয়াও নকৰে। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ সন্তানে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিব, সেই পঢ়াৰ সময়খিনিত আপুনিও চেষ্টা কৰিব আপোনাৰ সন্তানৰ ওচৰতে বহি আপুনি তেওঁলোকৰ লগত কথা বতৰা পাতিবলৈ আৰু আপুনি অকণমান তেওঁলোকক জ্ঞান দিবলৈ, পঢ়ুৱাবলৈ চেষ্টা কৰিব। আপুনি যদি সন্তানৰ লগত বহি থাকে একেলগে, তেতিয়াহ'লে আপোনাৰ সন্তানে পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। কিন্তু প্ৰিয় দৰ্শক, আপুনি এইটো কথা মনত ৰাখিব, তেওঁলোকৰ কাষত বহি আপুনি যি টি কথা কৈ আপুনি তেওঁলোকৰ মনত চিন্তা নবহাব, টেনচন কৰি নিদিব তেওঁলোকৰ মনত। আমি ক'ব বিচাৰিছো যে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ যদি যিকোনো এজন সদস্য সন্তানৰ লগত বহি থাকে সেই পঢ়া টেবুলৰ ওচৰতে, তেতিয়াহ'লে সন্তানৰ মনোযোগ বৃদ্ধি হ'ব আৰু সন্তান বিৰক্তিও নহয়, পঢ়া শুনা কৰি তেওঁলোকৰ আমনিও নালাগিব। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ সন্তানে যেতিয়া পঢ়া শুনা কৰি থাকিব, অধ্যয়ন কৰি থাকিব, এইখিনি সময়ত আপুনি আনন্দদায়ক কৰি তুলিব। আপুনি ক'ব যে আপোনাৰ সন্তানক তেওঁলোকে নতুন নতুন কথা পঢ়ি পৃথিৱীখনৰ বিষয়ে বহুতো কথা জানিব পাৰিব। কিন্তু আপুনি পৰীক্ষাত নম্বৰ কমকৈ পাইছে বুলি তেওঁলোকক গালি দি আপুনি টেনচন নবহাব তেওঁলোকৰ মনত। তেনে কৰিলে তেওঁলোকে পঢ়াৰ প্ৰতি আগ্ৰহ কমিবলৈহে ধৰিব।
তেওঁলোকে যি আগ্ৰহেৰে পঢ়িব সেই আগ্ৰহেৰে পঢ়িবলৈ দিব তেওঁলোকক ভাল জ্ঞানবৰ্ধক ভিডিঅ' আপুনি দেখাবলৈ চেষ্টা কৰিব যাতে তেওঁলোকে সেই কথাখিনি বুজি পাই পঢ়িবলৈ নিজে আৰম্ভ কৰে 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপোনাৰ সন্তানে যেতিয়া পঢ়িব সেইখিনি সময়ত ঘৰৰ পৰিৱেশ যাতে একেবাৰে শান্ত হৈ থাকে হুলস্থুল পৰিৱেশত সন্তানে কেতিয়াও পঢ়িবলৈ মন নকৰিব সেই কথাখিনিৰ প্ৰতি তেওঁলোকে ধ্যান দি থাকিব পঢ়াৰ ক্ষেত্ৰৰ পৰা আঁতৰি তেওঁলোকে ঘৰৰ পৰিৱেশলৈহে তেওঁলোকৰ ধ্যান গৈ থাকিব এনে ক্ষেত্ৰত আপুনি শান্ত পৰিৱেশ গঢ়ি তুলিব যদি আপুনি সন্তানক পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বিচাৰে 8 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপুনি কেৱল সন্তানক পঢ় কৰিয়ে নাথাকিব আপুনি ছুটি বিৰতিৰ বাবেও তেওঁলোকক খেলা ধূলা কৰিবলৈ দিব লগতে আপুনি আপোনাৰ সন্তানক যিকোনো ফল-মূলৰ ৰস খাবলৈ দিব ফল-মূল সালাড আপুনি খাবলৈ দিব তেনে কৰিলে তেওঁলোকৰ মনোযোগ পঢ়া শুনাৰ প্ৰতি বৃদ্ধি হোৱাত সহায় কৰিব তেওঁলোকক আপুনি ভোক আৰু পিয়াহৰ অনুভৱ কৰিবলৈ নিদিব পঢ়া শুনাৰ সময়খিনিত যদি ভোক পিয়াহৰ তেওঁলোকৰ অনুভৱ হয় তেতিয়াহলে পঢ়াখিনি তেওঁলোকৰ মনত নাথাকিব প্ৰিয় দৰ্শক এতিয়া আমি জানো আহক কেইটামান বিশেষ উপায়ৰ বিষয়ে আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি কৰাত সহায় কৰিব এই উপায় কেইটাই যদি আপোনাৰ সন্তানে পঢ়াৰ ক্ষেত্ৰৰ পৰা আঁতৰি থাকিব বিচাৰে পঢ়াৰ প্ৰতি একেবাৰে আগ্ৰহ নাই যদি মনটো তেওঁলোকৰ চঞ্চল হৈ থাকে তেন্তে শিশুটোৰ কোঠাত উত্তৰ দিশত আপুনি এটা সেউজীয়া ভাটৌ ছবি আপুনি ৰাখক লগতে শাস্ত্ৰৰ অনুসৰি পঢ়াৰ সময়ত শিশুটোৰ মুখখন উত্তৰ দিশলৈ হ'ব লাগে বুলি কোৱা হৈছে শাস্ত্ৰত ইয়াৰ দ্বাৰা আপোনাৰ শিশুটোৰ একাগ্ৰতা বৃদ্ধি পায় বুলি কোৱা হৈছে সেইবাবে আপুনি এটা সেউজীয়া ৰঙৰ ভাটৌ আপুনি আনি উত্তৰ দিশত আপুনি ৰাখক য'ত শিশুটোৱে অধ্যয়ন কৰাৰ সময়ত সেই সেউজীয়া ভাটৌটোলৈ চকু পৰে লগতে আপোনাৰ সন্তানে যিখন টেবুলত অধ্যয়ন কৰে সেই টেবুলখনত আপুনি টেবুল কাপোৰ সেউজীয়া ৰঙৰ আপুনি টেবুল কাপোৰ এখন পাৰি দিব লগতে প্ৰিয় দৰ্শক আপোনাৰ সন্তানে অধ্যয়ন কৰা টেবুলখনত আপুনি এটা কাঁচৰ পাত্ৰত আপুনি গুলপীয়া নিমখ আৰু আপোনালোকে ফিটকিৰি আৰু কপোৰ মিহলি কৰি আপুনি ৰাখি দিয়ক সেই পাত্ৰটো আপোনাৰ সন্তানে অধ্যয়ন কৰা সেই টেবুলখনত ইয়াৰ ফলত আপোনাৰ সন্তানৰ মনোযোগ বৃদ্ধি পাব বুলি কোৱা হৈছে কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক আপুনি এখন কাপোৰত নিমখ ফিটকিৰি আৰু কপোৰ মিহলি কৰি এখন কাপোৰে আপুনি বান্ধি টোপোলা কৰি আপুনি আপোনাৰ সন্তানৰ গাৰুৰ তলত বা গাৰুৰ কভাৰৰ ভিতৰত নাইবা আপুনি বিছনাৰ এটা চুকত আপুনি ৰাখি থব পাৰে ইয়াৰ ফলত আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি হোৱাত সহায় কৰিব প্ৰিয় দৰ্শক এতিয়া আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো এপাহ আপুনি ৰঙা ফুলেৰে কৰা এটা বিশেষ উপায়ৰ বিষয়ে উপায়টো আপুনি ভালদৰে লক্ষ্য কৰিব 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপোনাক এই উপায়টো কৰিবৰ বাবে এটা পাত্ৰৰ প্ৰয়োজন হ'ব আৰু এপাহ আপোনাক ৰঙা ফুলৰ প্ৰয়োজন হ'ব আপুনি সেই ফুল বা যিকোনো আপুনি ৰঙা ফুল ল'ব পাৰিব ৰঙা ফুল হ'লেই হ'ল আপুনি এটা পাত্ৰত পানী ভৰাই ল'ব তাৰ পাছত আপোনালোকে সেই পানী থকা পাত্ৰটো অৰ্থাৎ গিলাচেই হওক বা বাটিয়েই হওক অন্যান্য যিকোনো পাত্ৰই হওক আপুনি পাত্ৰটোত পানী ভৰাই লৈ আপুনি ফুলপাহ তাত দি দিব আৰু তাৰ পাছত আপোনাৰ সন্তানে যি টেবুলত পঢ়িব পঢ়াৰ ঠিক সন্মুখতে আপুনি ৰাখিব আপুনি সেই পাত্ৰটো প্ৰতিদিনে আপোনাৰ সন্তানে পঢ়াৰ সময়ত পঢ়া কক্ষত আপুনি ৰাখিব সেই পাত্ৰটো কাৰণ প্ৰিয় দৰ্শক ৰঙা ফুলে একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক ৰঙা ৰং হৈছে সূৰ্যৰ ৰং যিয়ে আপোনাৰ সন্তানৰ মাজত আত্মবিশ্বাস একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰিব এই কামটো আপুনি প্ৰতিদিনে পুৱাৰ বেলাত কৰিব 6টা বজাৰ পৰা আপুনি 8টা বজাৰ ভিতৰত এই কামটো কৰিব আৰু আপুনি প্ৰতিদিনে এই পাত্ৰটোৰ পানীখিনি পেলাব
আৰু আপুনি ফুলপাও পেলাব তাৰ পাছত আপোনালোকে নতুন পুনৰ ফুল এপাহ ৰঙা ল'ব আৰু পাত্ৰটোত পুনৰ পানী ভৰাই আপুনি ঠিক তেনেদৰে ৰাখিব কেইদিনমান আপুনি এনেদৰে কৰাৰ পাছতে আপোনাৰ সন্তানক দেখিব নিজেই পঢ়িবলৈ আগ্ৰহ কৰিব সন্তানৰ লাহে লাহে পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব আপুনি এই পাত্ৰটো সন্তানে পঢ়াৰ সন্মুখত ৰাখিব নাইবা আপোনাৰ ঘৰৰ পূব দিশৰ এনেকুৱা ঠাইত ৰাখিব য'ত সন্তানে পঢ়াৰ সময়খিনিত পাত্ৰটোলৈ চকু পৰে তেনে ঠাইত আপুনি ৰাখিবলৈ চেষ্টা কৰিব 2 নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক আপুনি প্ৰতিটো বৃহস্পতিবাৰে কৰিব লাগিব 3-4টা বৃহস্পতিবাৰে আপুনি কৰি চাওক খুব ফল পাব পাৰিব এই উপায়টো আপুনি পুৱাৰ বেলাত এই উপায়টো কৰিব লাগিব আপুনি গংগা জল ল'ব আৰু সেই গংগা জল আপোনাৰ সন্তানৰ মূৰৰ ওপৰত ছটিয়াই দিব তাৰ পাছত আপুনি তুলসী পাত এটা ল'ব সেই তুলসী পাতটো আপোনাৰ সন্তানৰ মাথাত ভালদৰে স্পৰ্শ কৰাব লাহেকৈ স্পৰ্শ কৰাব কাৰণ প্ৰিয় দৰ্শক এই গংগা জলে পবিত্ৰতা আৰু নীতিবাচক শক্তিক দূৰ কৰাত সহায় কৰে আৰু তুলসী পাতে মগজু ঠাণ্ডা কৰি ৰখাত সহায় কৰে আৰু আপোনাৰ সন্তানৰ মানসিক ভাৰসাম্য বজাই ৰখাটো সহায় কৰিব আপুনি যদি 3-4টা বৃহস্পতিবাৰে এই কাৰ্য কৰিব পাৰে এই উপায় তেতিয়াহ'লে আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত থকা বাধাও দূৰ হ'ব আৰু আগ্ৰহ বৃদ্ধি হ'ব সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত গতিকে প্ৰিয় দৰ্শক আপোনালোকে বিশ্বাসেৰে এই উপায়কেইটা কৰি চাওক খুব ফল আপুনি অৱশ্যেই পাব পাৰিব গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো ধন্যবাদ